খোৱাঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ চক্ৰধৰ গগৈৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে চক্ৰধৰ গগৈ ৪০,০০০ ভোটত জয়ী হোৱাৰ দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ সহাৰিয়ে চক্ৰধৰ গগৈৰ জয় নিশ্চিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে নাচি বাগি খোৱাঙত প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অজস্ৰ লোকে এই সভাত তেওঁলোকে উপস্থিত হৈছে মুখ্যমন্ত্ৰীক লগতে প্ৰাৰ্থীগৰাকীক অভিবাদন জনোৱা দেখা গৈছে ৰাইজৰ ইমান উৎসাহ মই খোৱাঙত আগতেও কেইবাবাৰো আহিছোঁ কিন্তু আজি খোৱাঙত বৰষুণৰ মাজতো যি ধৰণে জনতা ওলাই আহিলে ই এক প্ৰকাৰ নিশ্চিত কৰিছে যে চক্ৰ গগৈয়ে ৪০,০০০ ভোটত এইবাৰ খোৱাং সমষ্টিত বিজয়ী হ'ব তাত কোনো সন্দেহ নাই আৰু খোৱাং সমষ্টিৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সংকল্পৰ কথাও মই উল্লেখ কৰিছোঁ গোটেইবিলাক কামো আমি কৰি দিম ৰাইজেও আমাক খোৱাঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ চক্ৰধৰ গগৈৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে চক্ৰধৰ গগৈ ৪০,০০০ ভোটত জয়ী হোৱাৰ দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ সহাৰিয়ে চক্ৰধৰ গগৈৰ জয় নিশ্চিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে নাচি বাগি খোৱাঙত প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অজস্ৰ লোকে এই সভাত তেওঁলোকে উপস্থিত হৈছে মুখ্যমন্ত্ৰীক লগতে প্ৰাৰ্থীগৰাকীক অভিবাদন জনোৱা দেখা গৈছে ৰাইজৰ ইমান উৎসাহ মই খোৱাঙত আগতেও কেইবাবাৰো আহিছোঁ কিন্তু আজি খোৱাঙত বৰষুণৰ মাজতো যি ধৰণে জনতা ওলাই আহিলে ই এক প্ৰকাৰ নিশ্চিত কৰিছে যে চক্ৰ গগৈয়ে ৪০,০০০ ভোটত এইবাৰ খোৱাং সমষ্টিত বিজয়ী হ'ব
তাত কোনো সন্দেহ নাই আৰু খোৱাং সমষ্টিৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সংকল্পৰ কথাও মই উল্লেখ কৰিছোঁ। গোটেইবিলাক কামো আমি কৰি দিম, ৰাইজেও আমাক